স্বাস্থ্য ভালে ৰাখিবলৈ কি কৰিব? আমাৰ স্বাস্থ্যটো ভালে থকাটো অতি প্ৰয়োজন। শিক্ষাৰ লগতে আমি শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে আমাৰ স্বাস্থ্যটো যদি সুস্থ হৈ থাকে তেতিয়াহ'লে আমি শিক্ষা গ্ৰহণতো আমাৰ যথেষ্ট সহায়ক হয়। মই আজি এটা মোৰ ব্যক্তিগত অনুভৱ ক'বলৈ ওলাইছোঁ। মোৰ এই হাতখন এনেকৈ লৰাব নোৱাৰি। এই গোটেইবিলাক বিষ, তেনে জোৰকৈ একো কাম কৰিবই নোৱাৰি। মই বহুতো এলোপেথিক ট্ৰিটমেণ্ট কৰিলোঁ, কিন্তু মোৰ কোনো পৰিৱৰ্তন নহ'ল। যেনে আছিল তেনেই থাকি গ'ল। তাৰপিছত মই চিন্তা কৰিলোঁ, মই ট্ৰিটমেণ্টটো সলাই দিওঁ। এই ভাবি মই আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰাৰ সিদ্ধান্ত ল'লোঁ। আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰিলেই নহ'ব, আয়ুৰ্বেদিকৰ ঔষধ বহুতো পায়, বিভিন্ন ধৰণৰ পায়। পিছত মই আয়ুৰ্বেদিক প্ৰডাক্ট কিছু আনিলোঁ, আনি খালোঁ। খোৱাৰ পিছত মই খাইছোঁ যদিও মোৰ কোনো পৰিৱৰ্তন দেখিবলৈ নাপালোঁ। এটা কথা, আমি এলোপেথিক ঔষধ খাইয়েই আমাৰ শৰীৰটোৰ ভিতৰত যথেষ্ট জাম হৈ গৈছিলে। আমি প্ৰথমতে জামটো আঁতৰ কৰাটোহে প্ৰয়োজন। জামটো আঁতৰ কৰি ল'লে আমাৰ প্ৰডাক্টেও কাম দিব। মই যেতিয়া ঔষধ খাই ভাল নাপাই মোৰ অলপ বিতৃষ্ণা আহিছিল যদিও মই ধৈৰ্য ধৰি আছিলোঁ। মোৰ এটা বিশ্বাস আছিল, যিটো ব্ৰেণ্ডৰ মই ঔষধ সেৱন কৰিছিলোঁ সেই ব্ৰেণ্ডটো বেষ্ট ব্ৰেণ্ড। গতিকে মোৰ এই ব্ৰেণ্ডটোৰ ওপৰত বিশ্বাস আছিল আৰু মই ঔষধটো ব্যৱহাৰ কৰিলোঁ। তাৰ আগতে মই এটা কথা কওঁ, আমি সকলোৱে কিবা এটা বেমাৰ হ'লে তৎক্ষণাত আমাক প্ৰতিকাৰটো লাগে, তৎক্ষণাত আমাক উপকাৰ পাব লাগে। কিন্তু এটা কথা, ধৰা একুৰা জুই জ্বলি আছে, সেই জুইত যদি আমি পানী ঢালি দিওঁ, পানী ঢালি দিলে কি অৱস্থা হয়? তাত ধোঁৱা ওলাই গুচি যায়। ঠিক তেনেকৈ কিছুমান এনেকুৱা এলোপেথিক ঔষধ আছে, কিছুমান বেমাৰ হঠাৎ ভাল কৰি দিব পাৰে। কিন্তু আমি এটা কথা চিন্তা নকৰোঁ, হঠাৎ ভাল কৰাৰ পিছত আমাৰ শৰীৰত বা কি ছাইড এফেক্ট হ'ব পাৰে সেই কথাটো চিন্তা নকৰোঁ। এতিয়া আমাক ৰিজাল্টটো লগে লগেই লাগে, মই ঔষধ খোৱাৰ লগে লগে মোক লাগে। কিন্তু মই ধৈৰ্য ধৰি আছিলোঁ। কৰ্চটো সম্পূৰ্ণ কৰাৰ কিছুদিন পিছত মই এতিয়া হাত সম্পূৰ্ণ মই লৰাব পাৰোঁ, যি ইচ্ছা তাকে কৰিব পাৰোঁ। মই এতিয়া মই যথেষ্ট ফলৱতী হৈছে। এতিয়া মই তাৰে কি ঔষধ ব্যৱহাৰ কৰিছিলোঁ মই গোটেইখিনি নকওঁ, কিন্তু তাতে এটা বস্তু, বিষৰ কাৰণে মোক তেল এটা দিছিলে, মই তেলটোৰ বিষয়ে অলপমান ক'ম। সেই তেলটো আমি বিষ য'ত হৈছে তাতে লগাব লাগে, সেইটোৰ কাৰণে তেলটো দিছিলে। কিন্তু মই সেই তেলটো আৰু বেলেগ কামতো মই ব্যৱহাৰ কৰি চাইছোঁ, তাৰ ৰিজাল্ট মই এনেকুৱা ৰিজাল্ট পাইছোঁ, ভাল ৰিজাল্ট পাইছোঁ। যেনে কেতিয়াবা কাটিলে তেজ ওলায়, ডেটল দিলেও কিছুমান তেজ বন্ধ নহয়। কিন্তু মই ইয়াত প্ৰমাণ পাই গৈছোঁ, মই তাৰে তেল লগাই দিয়াৰ লগে লগে তেজ বন্ধ হৈ গৈছে। মাজতে মোৰ পুৰিছিলে, পুৰাত চেংচেঙাই আছিলে, মই তাৰে তেল অলপ লগাই দিলোঁ, চেংচেঙি ভাল হৈ গৈছে। আৰু যিটো তাত পুৰণি উঠিছিলে, সেই পুৰণিটো কিছু পিছতেই নোহোৱা হৈ গৈছে। গতিকে এই তেলটোৰ মই যথেষ্ট ৰিজাল্ট পাইছোঁ। মই এই তেলটো দেখাই দি আছোঁ। এই তেলটোৰ নাম হ'ল চেম্পি অইল। আৰু এই চেম্পি অইলটো আমি যিকোনো বিষত লগালে আমাৰ ভাল ফল পোৱা যায়। মই যিটো তেলৰ কথা কৈছোঁ, এলিমেণ্ট ৱেলনেছ ব্ৰেণ্ড, নাম হ'ল চেম্পি অইল। এই তেলটো আমি বিভিন্ন বিষত লগালে আমাৰ সুফল পোৱা যায়। তেলটোৰ আৰু এটা বিশেষত্ব আছে, যদি কাৰোবাৰ ফোহা হয়, সেই ফোহাত যদি লগাই দিয়ে লগে লগে ভাল হৈ যায়। মোৰ এটা ফোহা হৈছিলে, মই লগাই চালোঁ, লগাই চোৱাৰ কিছু পিছতে সেইটো খাম কাটি গৈছে, অৰ্থাৎ ভাল হৈ গৈছে। গতিকে ইয়াৰ যথেষ্ট গুণ আছে। মই এই প্ৰডাক্টখিনি ক'ৰ পৰা আনিছোঁ মই এই বিষয়ে নজনাওঁ। যদি কোনোবাই এই প্ৰডাক্টৰ বিষয়ে জানিব বিচাৰে, মই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, অৰ্থাৎ যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব পাৰিব। মই আন এটা প্ৰডাক্টৰ বিষয়ে অলপ জনাবলৈ ওলাইছোঁ। এইটো প্ৰডাক্ট অন ইন অন হাৰ্বেল টুথপেষ্ট। এই টুথপেষ্টটো
ব্যৱহাৰ কৰি থাকিলে আমাৰ দাঁতটো মজবুত হয়। লগতে যদি কাৰোবাৰ দাঁতৰ বিষ থাকে তেতিয়াহ'লে ইয়াৰ পৰা অলপমান কলগেট আঙুলিত লৈ সেই দাঁতৰ যিখিনি বিষ হৈ আছে সেইখিনিত যদি লগাই দি 5 মিনিটমান সময় ৰাখি থৈ উঠি 5 মিনিটমান পিছত যদি ব্ৰাছ কৰি উঠি ধুই দিয়ে তেতিয়াহ'লে দাঁতৰ বিষটো ভাল হৈ যায়। গতিকে আপোনালোকে এই টুথপেষ্টটো ব্যৱহাৰ কৰি চাব পাৰে।